আজি ঘোষণা কৰা হয় হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতে হাছৰ বৰছলি অঞ্চলৰ কেইবাখন বিদ্যালয়ত দেখিবলৈ পোৱা যায় এক উখল মাখল পৰিৱেশ। কামৰূপ জিলাৰ তীৰ্থনগৰী হাছু শুৱালকুছি সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ বৰছলিৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা বিদ্যালয়খন হৈছে বৰছলি আঞ্চলিক জাতীয় বিদ্যালয়। বিদ্যালয়খনৰ সাফল্যত এক আনন্দময় পৰিৱেশৰ সৃষ্টি হয়। বিদ্যালয়খনৰ সাফল্য লাভ কৰা ছাত্ৰ ছাত্ৰীসকলৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলক অভিনন্দন জনোৱা হয়। গৌৰৱ অনুভৱ কৰিছোঁ আজি আমাৰ যিটো এই বৰছলি আঞ্চলিক জাতীয় বিদ্যালয়ৰ যিটো এটা ৰিজাল্টৰ মানে ধাৰা, সেই ধাৰা আমিও এইবাৰো অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছোঁ। কাৰণ আমাৰ এইবাৰ 94 ষ্টুডেণ্টে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিলে, তাৰে 2জনে ডিষ্টিংশ্যন পাইছে, 6জন ষ্টাৰ হোৱা। আমাৰ টোটেল ফাৰ্ষ্ট ডিভিজন পাইছে 48জন ষ্টুডেণ্টে, বাকী ছেকেণ্ড ডিভিজন পাইছে। গতিকে এই বৃহত্তৰ অঞ্চলত যদিও পৰীক্ষা 2-এটা ছাবজেক্ট খুব কঠিন পেপাৰ আহিছিলে, তথাপিতো আমাৰ কিন্তু ডিষ্টিংশ্যন এই অঞ্চলত আমাৰ বিদ্যালয়খনে 2জন ডিষ্টিংশ্যন আনি এই অঞ্চললৈ বৃহত্তৰ বৰছলি তথা হাজো অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। লগতে অতি গৌৰৱৰ বিষয় যে আমাৰ মেথছৰ পেপাৰখন খুব টান হোৱা বুলি কৈছিলে, হয় খুব জটিল হৈছিলে, তথাপিতো আমাৰ 2জন ষ্টুডেণ্টে লেটাৰ নম্বৰ পাইছে। আমাৰ সমাজ বিজ্ঞানৰ আটাইতকৈ বেছি ষ্টুডেণ্টে লেটাৰ নম্বৰ পাবলৈ সক্ষম হৈছে, সেয়া 31। আমি সকলোৱে হাত চাপৰি দিয়া উচিত, আমাৰ ছাৰ আছে। তাৰপিছত আমাৰ জেনেৰেল ছায়েন্সতো আমাৰ 25 ষ্টুডেণ্টে লেটাৰ নম্বৰ পাইছে। এডভান্সত আমাৰ 7জন ষ্টুডেণ্ট আছিল, 7জন ষ্টুডেণ্টে লেটাৰ নম্বৰ পাইছে আৰু হাইষ্ট নম্বৰ পাইছে 96 ষ্টুডেণ্টে। গতিকে আমি এই অঞ্চলৰ ৰাইজে সকলোৱে গৌৰৱ কৰা উচিত এই আমাৰ বিদ্যালয়খনক লৈ, আৰু আমি ভৱিষ্যতলৈকে যাতে এনেধৰণৰ ৰিজাল্ট কৰিব পাৰোঁ প্ৰত্যেকজন গাৰ্জেন, অভিভাৱক তথা আমাৰ এই অঞ্চলৰ ৰাইজলৈ, সেয়া আমাৰ আহ্বান থাকিল। লগতে এটা আমাৰ আহ্বান গাৰ্জেনলৈ যে আমাৰ এই বিদ্যালয়ে মানে হাই ছেকেণ্ডাৰী উচ্চতৰ মাধ্যমিক স্কুলটো হাই ছেকেণ্ডাৰীলৈ উত্তীৰ্ণ কৰিলে আমাৰ এইবাৰ প্ৰথম ফাইনেল দিছে। আমাৰ 64 ষ্টুডেণ্টে হাই ছেকেণ্ডাৰীটো ফাইনেলত অৱতীৰ্ণ হৈছে। ৰিজাল্ট আমি আশা কৰিছোঁ ভাল হ'ব। গতিকে এই অঞ্চলৰ যিখিনি অভিভাৱক অভিভাৱিকা আছে, তেওঁলোকৰ যিখিনি ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ল, সেই গোটেই ছাত্ৰ ছাত্ৰীখিনি যাতে আমাৰ ইয়াত থাকে। আমাৰ ইতিমধ্যে আমাৰ এই বিদ্যালয়ৰ যিখিনি ছাত্ৰ ছাত্ৰী গোটেইখিনিয়ে আমাৰ লগত নাম ভৰ্তিৰ প্ৰক্ৰিয়া শেষ কৰিছে, তেওঁলোকে ফৰ্ম ফিল আপ কৰি আমাক ইতিমধ্যে জমা দিছে। গতিকে বাকী অঞ্চলৰ ল'ৰা ছোৱালীও যাতে আমাক এই ক্ষেত্ৰত সহায় সহযোগিতা কৰে, ৰাইজৰ পৰা সহায় সহযোগিতা কামনা কৰিছোঁ আমি। হাছৰ পৰা চেহেৰুল ইছলামৰ ৰিপৰ্ট, সংবাদ 365।